तमरिभियसेत नमो विद्यायत नमः नमो ज्ञायत तमाय नमः सवेदाय विद्यायत सिद्ध्यायत अव्यायत वन्यायत देहायत वैशायत ओदेष्टायत नायत नमो जगन्यायत ज्ञायत यत नमो ज्ञान्यायत क्षेम्यायत नमः लोक्यायत वन्यायत नमः पूर्यायत कल्यायत यत नमो हन्ते जानीयसे च नमो विचेतो हरिते আজি এই পবিত্ৰ ধামত গুৱাহাটী স্থিত পোন্দা অঞ্চলত দ্বাদশ জ্যোতিৰ্লিংগ ৰুদ্ৰ মহাযজ্ঞ আয়োজন হৈছে গৌৰী মাধৱ সামাজিক ও আধ্যাত্মিক মঞ্চৰ উদ্যোগত এই প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰত আমি এই আয়োজন কৰিছে। আয়োজকসকলৰ পৰা আমি জানিব পাৰিছোঁ এই দ্বাদশ জ্যোতিৰ্লিংগ গোটেইখিনি নিজৰ বাৰ্তা ৰাশি লগত সংগতি ৰাখি এই আয়োজনটো কৰা হৈছে। ভক্তসকল যথেষ্ট বন্দা ৰাইজ নাৰেংগী নুনমাটিৰ পৰা ইয়াত উপস্থিত হৈ তিনিচুকীয়া ডিব্ৰুগড় দুলীয়াজান আদি নগাঁও হৈ আপোনাৰ বঙাইগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ ভক্তসকলে ইয়াত যথেষ্ট সহায় সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটো তেখেতসকলৰ আধ্যাত্মিক চিন্তাধাৰাৰ লগত জড়িত। শিৱ মহাদেৱ যেনেকৈ বল বম বুলি বহুতে বাহিৰলৈ যায়, বৈদ্যনাথ যায়, তেখেতসকলে নোযাওঁতে ইয়াতে 12টা জ্যোতিৰ্লিংগ লৈ নিজৰ ইচ্ছা মনৰ ফল প্ৰাপ্তি কামনাৰ্থে ভগৱান দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত জলাভিষেক ৰাতিপুৱা 10টা বজাৰ পৰা জলযাত্ৰা পৰা আৰম্ভ কৰি দুপৰীয়া অগ্নিমন্থন তাৰপাছত আমাৰ যজ্ঞ আৰম্ভ হৈছে। গতিকে তাৰপিছত দৈ গাখীৰ মহ আদি চেনীৰ দ্বাৰা বিভিন্ন পঞ্চামৃত মাধ্যমেদি আমি শিৱ মহাদেৱৰ প্ৰাৰ্থী আজি এই মাটিৰে সৈতে আমি শিৱলিংগ ৰাতিপুৱা নিৰ্মাণ কৰি আৰু এই মাটিৰ শিৱলিংগ অভিষেক কৰি আৰু এই অভিষেকৰ আজিয়ে বিসৰ্জন দিব লাগিব। এই গতিকে ৰাইজে সহযোগ কৰিলে আমি গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰত এটা এটা গণেশগুৰি চান্দমাৰী পাণবজাৰ এনেকুৱা আমাক ভক্তসকলে আমাক আগবঢ়াই আছে। বৈদিক কৰ্মকাণ্ড মাধ্যমেদি আমাৰ এটা অনুষ্ঠান আছে আৰু এই গৌৰী মাধৱ সামাজিক আধ্যাত্মিক মঞ্চৰ সহযোগত আমি এইবিলাক অনুষ্ঠান কৰি আগৰ পৰা কৰি আছোঁ আৰু এইবাৰো আমি কৰিছোঁ। গতিকে আপোনাক দেখাই দিয়ক এইখিনি গোটেইখিনি কেনেধৰণৰ চলি আছে। শিৱ